অটুট ঘৰ অটুট অসমীয়া। নমস্কাৰ, আপোনাক স্বাগতম। আপুনি চাই আছে প্ৰাইম টাইম 18। মই জয়ন্ত মাধৱ গোস্বামী। ড্ৰাগছ সৰবৰাহকাৰীৰ পিছত এইবাৰ মাটিৰ দালাল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে 453টা মাটিৰ দালালক। দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই। ৰাজ্যত আৰক্ষীৰ সৰ্বকালৰ সৰ্ববৃহৎ অভিযান। সোমবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল আৰক্ষীৰ অভিযান। বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে আটক কৰে 453জনক। আটক হোৱা আটাইকেইজনেই মাটিৰ দালাল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেদৰে ৰাজ্যৰ সকলো প্ৰান্ততে একে নিশাই মাটিৰ দালালৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে বসুন্ধৰা আঁচনি মুকলি অনুষ্ঠানত মাটিৰ দালালক গামোচা পিন্ধাই বিদায় দিবলৈ আহ্বান জনাইছিল ৰাজহ চক্ৰ বিষয়াসকলক। যিবিলাক মাটিৰ দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই দিম। মই অল চাৰ্কুল অফিচাৰক একদম ইন নো আনচাৰ্টেন টাৰ্মছ কৈছো যে মই চিফ মিনিষ্টাৰ থকালৈকে মাটিৰ কাম দালালৰ হাতেদি হ'ব নোৱাৰিব। সেয়া যেন আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ইংগিত। সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ এই বৃহৎ অভিযানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 700 দালালৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা হ'ব সকলো মাটিৰ দালালকে। চৰকাৰী কাৰ্যালয়ত বন্ধ হ'ব লাগিব দালাল ৰাজ। আমাৰ হাতত 700 ব্যক্তিৰ নাম আছে। আমি চেষ্টা কৰিম বাকীখিনিও আমি এৰেষ্ট কৰিব পাৰোঁ। যদি আমি বেছি খান্দিব যাওঁ তেতিয়াহ'লে হয়তো বহুত আন মানুহৰ নামো ওলাব। সেইকাৰণে মই এটাই অনুৰোধ কৰিম সকলোকে, বিশেষকৈ চৰকাৰী বিষয়াসকলক, আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব, এই ধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব। দুখীয়া দৰিদ্ৰ মানুহৰ কাম আপোনালোকে কোনো মধ্যভোগী নোহোৱাকৈ কৰি দিব। মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা অভিযানত বৰপেটাত 42জন, মৰিগাঁৱত 27জন, ধুবুৰীত 20জন, ডিব্ৰুগড়ত 18জন, বজালীত 17জন, নগাঁৱত 16জন, গোৱালপাৰাত 11জন, বিশ্বনাথত 17জন, হাইলাকান্দিত 12জন, শিৱসাগৰত 5জন, দেৰগাঁৱত 6জন, কৰিমগঞ্জত 16জন, শোণিতপুৰত 9জন, যোৰহাটত 10জন মাটিৰ দালালক আটক কৰা হয়। মৰিগাঁৱত আজি নিশা মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলাই 27জনকৈ দালালক ইতিমধ্যে কয়েকটোক আটক কৰিছে আৰু তেখেতসকলক সোধপোছ অব্যাহত ৰাখিছে। কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে 12গৰাকী মাটিৰ দালালক আটক কৰিছে আৰু যোৱা নিশা গোটেই নিশা কিন্তু অভিযান চলিছে কৰিমগঞ্জ জিলাৰ বিভিন্ন ঠাইত। একেদৰে ৰঙিয়াৰ পৰা 5জন, শিলচৰৰ পৰা 5জন, চিৰাঙৰ পৰা 5জন, ছয়গাঁৱৰ পৰা 20জন, পলাশবাৰীৰ পৰা 6জন, জাগিৰোডত 3জন, দবকাত 3জন আৰু বোকাঘাটত 4জন মাটিৰ দালালক আটক কৰা হয়। ৰঙিয়া আৰু কমলপুৰ আৰক্ষীয়ে অভিযান চলাই 6গৰাকীকৈ মাটিৰ দালালক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত এগৰাকী কমলপুৰ সমষ্টিৰ ব্লক মণ্ডলৰ উপসভাপতিৰ লগতে আন 5গৰাকী দালালক সোধপোছ জেৰা অব্যাহত ৰাখিছে। গুৱাহাটীৰ বশিষ্ঠ, লালুংগাঁও, বৰাগাঁৱতো সোমবাৰে নিশা চলিল আৰক্ষীৰ অভিযান। সোধা পোছাৰ বাবে দিছপুৰ থানাই আটক কৰে 3টা দালালক। জনসাধাৰণৰ চকু মেল খুৱাব বুলি আমি ভাবোঁ আৰু ইয়াৰে বাকীখিনিও যিখিনি মানুহ ইয়াত ক'ৰবাত বিভিন্ন বিভাগত আপুনি যিটো ক'লে জড়িত হৈ আছে সম্ভৱতঃ তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকিব। इन्फॉर्मेशन था कि ये सब सर्कल ऑफिसेस में माटी का दलाली करते हैं, तो उसके बेसिस पे एक ओवरनाइट ऑपरेशन में ये सब लोग पिकअप हुए हैं। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা অভিযানৰ পিছত এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ অভিযান।
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মাটিৰ দালালক আটক সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। এই মুহূৰ্তত আগবঢ়াইছো শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। মাটিৰ দালালসকলক আটক কৰাটো এটা আদৰণীয় পদক্ষেপ, কিন্তু একেটা সময়তে আৰু সমান জোৰেৰে মই এই কথা কম যে চৰকাৰৰ এই মাটিৰ দালাল আটক কৰা কামটো যেন নাটক হৈ নুঠে। এইটো যেন ইছ্যু ডাইভাৰ্ট কৰাৰ কেৱল এটা কাম নহয়। মূল অসমৰ যিবিলাক মাটিৰ দালাল, সেই মাটিৰ দালালবিলাকক এতিয়ালৈকে আমি ধৰা দেখা নাই। মই ভাবোঁ যে অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালালজনৰ নাম পংকজ জৈন, পুটুক। পংকজ জৈন থাকে গুৱাহাটীৰ বিজয়নগৰত, কিন্তু এতিয়ালৈকে পংকজ জৈন বা পুটুক এতিয়ালৈকে পুলিচে ধৰা মই দেখা নাই। মুখ্যমন্ত্ৰী সমষ্টিৰ কনক ডেকা নামৰ আন এজন বহুত ডাঙৰ মাটিৰ দালাল আছে, এতিয়ালৈকে তেওঁকো ধৰা দেখা নাই। তেওঁলোকে ভবানীপুৰ সমষ্টিত যিজন মানুহক MLA খেলাবৰ কাৰণে AIDFৰ পৰা বিজেপিত জইন কৰালে, ফণী তালুকদাৰ অসমৰ এজন আটাইতকৈ ডাঙৰ মাটিৰ দালাল। এফালেদি বিজেপিয়ে এজন আটাইতকৈ ডাঙৰ মাটিৰ দালালক AIDFৰ পৰা আনি বিজেপি দলত যোগদান কৰাইছে আৰু বিজেপি দলৰ বিধায়কৰ প্ৰাৰ্থীৰূপে ভবানীপুৰত খাৰা কৰিব খুজিছে। আনহাতে সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে, এই কথাটো আমি তেনেকৈ অনুভৱ কৰিছোঁ। যি মিনিষ্টাৰক মাতি দিছে, আমি জানো কোন মিনিষ্টাৰ কাক কোন দালালে মাতি দিয়ে। ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকক অসমৰ মাটি চমজাই দিছে। গুৱাহাটীৰ মাটি শেষ কৰা, নগৰবিলাকৰ মাটি শেষ কৰা, নেশ্যনেল হাইৱে কিনাৰ মাটি শেষ কৰা যিবিলাক মেইন মাটিৰ দালাল আছে, এতিয়ালৈকে তেনেকুৱা ডাঙৰ মাটিৰ দালাল এজনকো ধৰা। আৰু এনেদৰে সমগ্ৰ ৰাজ্যজুৰি চলিল আৰক্ষীৰ সৰ্বকালৰ সৰ্ববৃহৎ অভিযান। দালালৰ বিৰুদ্ধে চলা এই অভিযানত বিভিন্ন জিলাৰ পৰা, ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা এই মুহূৰ্তলৈকে আমি জনাইছোঁ যে 471জন মাটিৰ দালালক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এখন হিট লিষ্ট প্ৰস্তুত কৰিছে। মুখ্যমন্ত্ৰীৰ হিট লিষ্টত আছে প্ৰায় 700 মাটিৰ দালাল। পৰ্যায়ক্ৰমে অন্যান্য দালালসকলকো আৰক্ষীয়ে আটক কৰিব। আৰু এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আৰক্ষীৰ যি সৰ্ববৃহৎ অভিযান, ইয়াৰ পূৰ্বে আমি দেখিছোঁ ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে, ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি অভিযান চলাইছে, তাৰ সমান্তৰালকৈ এইবাৰ দালালক নাকি লগাবলৈ সৰ্বকালৰ সৰ্ববৃহৎ অভিযান আৰক্ষীৰ। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুদিন পূৰ্বে এটা ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ পিছতেই হাতে কামে ইতিমধ্যে আৰম্ভ হৈছে আৰু এটা নিশাৰ ভিতৰতে প্ৰায় 450ৰ অধিক ইতিমধ্যে দালাল উৎখাত কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আটক কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সকলোৰূপে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ দালাল ৰাজ চলি আছে সেয়া স্পষ্ট হৈছে আৰু এয়া যে আচল মাথোন এটা বা দুটা বছৰ পূৰ্বৰ নহয়, এয়া বিগত বছৰৰ পিছত বছৰ ধৰি চক্ৰ বিষয়ৰ কাৰ্যালয়সমূহত চলাই থকা মাটিৰ এটা ভূমাফিয়াৰ এটা দল চক্ৰ আছিলে সমগ্ৰ ৰাজ্যত, সেই কথা প্ৰকাশ হৈছে। ইতিমধ্যে কামৰূপ মহানগৰত 23গৰাকী এই মুহূৰ্তলৈকে আটক কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পিছত যিহেতুকে 700জনীয়া এখন তালিকা আৰু তাৰে ভিতৰত 450 ইতিমধ্যেই আটক হৈছে আৰু বাকী এই মুহূৰ্তলৈকে আৰু আৰক্ষীৰ আওতালৈ আহিবলৈ প্ৰায় 250 বাকী আছে দালাল আৰু গতিকে এই 250 আজি নিশাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ কোৱা হৈছে আৰু তাৰপিছত আৰক্ষীৰ সোধপোছ জেৰা অব্যাহত ৰাখি এই ঘটনা পৰিক্ৰমা আগবঢ়াই লৈ যাব। কিন্তু জয়ন্ত, এই মুহূৰ্তত প্ৰশ্ন হৈছে মাথোন এই দালালসকল বছৰৰ পিছত বছৰ ধৰি য'ত বৰ পীড়া পাৰিছিলে তাক আচলতে সুযোগ আৰু সুবিধা কৰি দিয়াৰ আঁৰত আছিলে লাট মণ্ডল একাংশ আৰু চক্ৰ বিষয়া। প্ৰশ্ন হৈছে যে এই দালালসকল উৎখাত কৰাৰ সমান্তৰালভাৱে সেইসকল মণ্ডল, লাট মণ্ডল বা চক্ৰ বিষয়াক তদন্তৰ আওতালৈ অনা হ'বনে নহয়, এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু একেদৰে প্ৰশ্ন উত্থাপন কৰা হৈছে পূৰ্বৰ AUDFৰ বিধায়ক তথা বৰ্তমানত ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়া ফণী তালুকদাৰৰ প্ৰসংগ এই মুহূৰ্তত সৰব চৰ্চা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা প্ৰশ্ন উত্থাপন কৰা হৈছিলে। আনকি অসম বিধানসভাৰ মজিয়াতো অধ্যক্ষৰ তৰফৰ কোৱা হৈছিলে যে মাটি সন্দৰ্ভত ফণী তালুকদাৰে কোনো ধৰণৰ কথা আকৌ নতুনকৈ বুজোৱাৰ প্ৰয়োজন নাথাকে বুলি কোৱা হৈছিল। অৰ্থাৎ মাটি বাৰী সংক্ৰান্তীয় সকলোবোৰ কাম কাজৰ ক্ষেত্ৰত সিদ্ধহস্ত বুলি ফণী তালুকদাৰে কোৱা হৈছিলে। গতিকে
প্ৰশ্ন হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি যি ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছে তদন্তৰ আওতালৈ ফণী তালুকদাৰক অনাৰ কথা দাবী উত্থাপন কৰা হৈছে সেই দিশসমূহক কি ধৰণে চোৱা হ'ব অৰ্থাৎ ফণী তালুকদাৰে নহয় যে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত যিসকল লোক আছে তেখেতসকলক আচলতে কি ধৰণৰ চোৱা হ'ব এই গোটেই যি অভিযান সেই অভিযান কালত সেয়া এই মুহূৰ্ততকৈ ডাঙৰ প্ৰশ্নৰূপে থিয় দিয়া হৈছে কিন্তু কিছুদিন পূৰ্বে কৰা ঘোষণাৰ মাথোন প্ৰায় 10 দিনৰ ভিতৰতে এই অভিযানে বিশেষকৈ চমৎকাৰ এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু চক্ৰ বিষয়ক কাৰ্যালয়সমূহত বছৰৰ পিছত বছৰ ধৰি সৰ্বসাধাৰণ যিসকল লোক আছে যিসকলে 1 বিঘা বা 2 বিঘা মাটিৰ বিক্ৰীৰ নামত আচলতে যি বৰ টকা সংগ্ৰহ কৰি আহিছিলে সেই চক্ৰটো এই মুহূৰ্তলৈকে আৰক্ষীৰ আওতালৈ আহিছে প্ৰশ্ন হৈছে যে এই গোটেই চেইন ব্যৱস্থাটো বন্ধ কৰিব লাগিলে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মণ্ডল লাটমণ্ডল একাংশ অৰ্থাৎ ঠিক একেদৰে চক্ৰ বিষয়া পূৰ্বৰে পৰা কাৰ্যকৰ হৈ থকা সেইসকলক তদন্তলৈ আওতা অনা হ'বনে নহয় এই মুহূৰ্ততকৈ ডাঙৰ প্ৰশ্ন নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি জনাইছে বলেন এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এক চমৎকাৰ অভিযানৰ নামত এক চমৎকাৰ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত এই বৃহৎ যি চেইন এই শৃংখলা সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ এই অভিযান অনাগত সময়ত কি গতি লাভ কৰে সেয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব কেৱল দালাল বা ভূমাফিয়াসকলে জালত পৰিব নে এই ভূমাফিয়াসকলক যিসকলে আশীৰ্বাদ দি আহিছে সেইসকল ৰৌ বৰালি জালত পৰিব নে নাই সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন ইফালে বিশ্বনাথৰ ৰাজচক্ৰ কাৰ্যালয়ত সোমবাৰে যুযুধান পৰিস্থিতিৰ সূত্ৰপাত ৰাজচক্ৰ কাৰ্যালয়ৰ মণ্ডলৰ গুণ্ডামিত আতংকিত হৈ উঠিল সাধাৰণ ৰাইজ জালিয়াতিৰে মাটি বিক্ৰী কৰাক লৈ পত্তাদাৰক প্ৰহাৰ কৰিলে খোদ মণ্ডলে উদণ্ড মণ্ডলে ফালি পেলাই দিলে উপায়ুক্ত দিয়া নিৰ্দেশৰ প্ৰতিলিপি বিশ্বনাথ ৰাজচক্ৰ কাৰ্যালয়ত বাকযুদ্ধ প্ৰসংগ মণ্ডল বনাম পাত্ৰদাৰ ফালিলে উপায়ুক্তই দিয়া নিৰ্দেশৰ প্ৰতিলিপি বিশ্বনাথত উদণ্ড মণ্ডলৰ তাণ্ডৱ সোমবাৰৰ ঘটনা বিশ্বনাথৰ ৰাজচক্ৰ কাৰ্যালয় চলি থাকোঁতেই উত্তপ্ত পৰিস্থিতি অপ্ৰীতিকৰ পৰিস্থিতিৰ মূল নায়ক এইজন নাম ললিত বৰা পদবী মণ্ডল কিন্তু মণ্ডল হ'লেও বিশ্বনাথৰ জিলা উপায়ুক্ততকৈও কামে কাজে অতি বেছি ক্ষমতাশালী মণ্ডল ললিত বৰা কাৰণ উপায়ুক্তই দিয়া নিৰ্দেশৰ প্ৰতিলিপিও ফালি পেলাই তেওঁ তাতো ক্ষান্ত নাথাকি কাৰ্যালয়ৰ ভিতৰতেই প্ৰহাৰ কৰিলে এজন লোকক খঙত অগ্নিশৰ্মা মণ্ডলৰ এই ব্যৱহাৰৰ আঁৰত আছে সাংঘাতিক ঘটনা আমি নকওঁ শুনক এখেতৰ মুখৰেই কি হৈছিল প্ৰকৃততে মোৰ মাটি মণ্ডলৰ নামত নামজাৰি কৰিছে মই এইটো ডিচি ছাৰক জনাইছিলোঁ এই কাগজখন মই লৈ আনিছোঁ ডিচিয়ে লিখা ফোৱাটিং কৰা মণ্ডলে কাগজ ফালি পেলাইছে আৰু মোক গঠিয়াই ইয়াত মাৰপিট কৰিব লৈছে ললিত বৰা মোক গঠিয়াইছে মোৰ ওপৰত থানাত কেছ দিয়ক মইতো আপুনি নাই কিন্তু ডিচিয়ে লিখা কাগজখন কিয় ফালিব মণ্ডলতকৈ ওপৰত হেৰি ডিচিতকৈ ওপৰত নেকি মণ্ডল সেই কথাটো মই মুখ্যমন্ত্ৰী অফিচতো আবেদন দিম পিছু হাজৰিকাকো জনাম আৰু এতিয়া ডিচিক জনাই আছোঁ ডিচিয়ে লিখা কাগজখন কিয় ফালিব অভিযোগ অনুসৰি ৰাজপালি হৈ থকা পাপু ওজাৰ মাটি তেখেতৰ অনুমতি অবিহনে পত্নীৰ নামত ক্ৰয় কৰি নাম জাৰি কৰিছিল মণ্ডল ললিত বৰাই পাপু ওজাৰ পৰিয়ালৰে এজন লোকৰ পৰা মণ্ডল ললিত বৰাই ক্ৰয় কৰিছিল মাটি এই সম্পৰ্কত জিলা উপায়ুক্তক জনোৱাত মাটি কিনা বেচা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল বিশ্বনাথৰ জিলা উপায়ুক্তই কিন্তু উপায়ুক্তৰ নিৰ্দেশনাক আওকাণ কৰি টাউন মণ্ডল আৰু ৰাজচক্ৰ বিষয়াই মাটি ৰেজিষ্টাৰ কৰিবলৈ ৰিপৰ্ট প্ৰদান কৰিছিল টাউন মণ্ডল চক্ৰ বিষয়াই দিছিল ৰিপৰ্ট কিন্তু সকলো জানিও একো নাজানে উদণ্ড মণ্ডল ললিত বৰাই ঘটনাটো আমাৰ খুৰাহঁতে বেচিবলৈ খুজিছোঁ কিন্তু এছমানি মাটি মোৰ অবিহনে মই নজনাকৈ কেনেকৈ বেচিব মইতো কোৰ্টত
অবজেকশ্যনো কৰিছোঁ DC ছাৰক দিছোঁ DC ছাৰে ফৰৱাৰ্ডিং কৰি দিছে উকিলক লগত লৈ গৈ অবজেকশ্যন হোৱাৰ পিছত দিয়াৰ পিছত দিছে হাক দিছে হয় মই কেইবাবাৰো দিছোঁ DCক আজি মই কেইবাৰ দিছোঁ তেখেতে তাৰপৰা ফৰৱাৰ্ডিং কৰি পঠিয়াই কিন্তু কাগজ পাই নাই নাজানো চাৰ্কল অফিচে ললিত মণ্ডলৰ গুণ্ডামী চক্ৰ বিষয়া আৰু লাট মণ্ডলৰ আশীৰ্বাদত NOC নোহোৱাকৈ ৰাজমালী মাটি বিক্ৰী কৰি দিয়া হ'ল এই সমগ্ৰ ঘটনা গম পোৱাৰ পিছতেই বিশ্বনাথৰ জিলা উপায়ুক্তক মাটিৰ গৰাকী পাপু উজায়ে এক লিখিত আবেদন দাখিল কৰিছিল আৰু এই আবেদনৰ ভিত্তিতে জিলা উপায়ুক্তই মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল কিন্তু জিলা উপায়ুক্তৰ নিৰ্দেশ অমান্য কৰা চক্ৰ বিষয়া আৰু লাট মণ্ডলক এতিয়া কোনে নাকি লগাব আনহাতে কাৰ্যালয়লৈ এই সম্পৰ্কত সোধা পোছা কৰিবলৈ অহা মাটিৰ গৰাকী পাপু উজাক প্ৰহাৰ কৰা উদণ্ড মণ্ডল ললিত বৰাৰ বিৰুদ্ধে উপায়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ পূৰ্ণ দৃষ্টি থাকিব ৰাইজ তথা সংবাদ মাধ্যমৰ কিয়নো কাৰ্যালয়ৰ ভিতৰতে জিলা উপায়ুক্তই দিয়া নিৰ্দেশৰ প্ৰতিলিপি ফালি পেলাইছিল উদণ্ড মণ্ডল ললিত বৰাই বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ফাঁচী বজাৰৰ দ্য ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকত বিয়া গুম কেলেংকাৰী বেংকৰ নথিত তন্নতন্নকৈ পৰীক্ষা ৰিজাৰ্ভ বেংকৰ বিষয়া আৰক্ষীৰ এটা দলৰ বেংকটোৰ পৰা নোহোৱা হৈছিল প্ৰায় 50 কোটি টকা 8 জনকৈ বেংকটোৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰিছে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে পাণবজাৰ থানাত আটাইকেইজনৰ বিৰুদ্ধে 15 ছেপ্টেম্বৰত গোচৰ ৰুজু কৰিছিল ভদ্ৰেশ্বৰ বৰ্মনে এক বিয়া গুম কেলেংকাৰী সংঘটিত হৈছে ফাঁচী বজাৰৰ দ্য ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকত বেংকৰ নথিত তন্নতন্নকৈ পৰীক্ষা ৰিজাৰ্ভ বেংকৰ বিষয়াৰ এটা দলৰ বেংকটোৰ পৰা নোহোৱা হৈছিল প্ৰায় 50 কোটি টকা 8 জনকৈ বেংকটোৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰিছে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে পাণবজাৰ থানাত আটাইকেইজনৰ বিৰুদ্ধে 15 ছেপ্টেম্বৰত গোচৰ ৰুজু কৰিছিল ভদ্ৰেশ্বৰ বৰ্মনে আৰক্ষী বিষয়াৰ নেতৃত্বত নাৰী দেহৰ নিষিদ্ধ বেহা মহানগৰীৰ বশিষ্ঠত উৎখাত কৰা হ'ল নাৰী দেহ ব্যৱসায়ৰ ঘাটি আৰু এই অভিযান কালত আৰক্ষীয়ে জব্দ কৰে এডাল দুষ্প্ৰাপ্য কেঁকো সাপ খাকী পোছাকত আকৌ দাগ নিষিদ্ধ বেহাৰ নেতৃত্বত খুদ আৰক্ষী চৰকাৰী আৱাসৰ পৰাই চলায় নাৰী দেহৰ বেহা বন্যপ্ৰাণীৰ চোৰাং বেহাটো আৰক্ষী আপুনি চৰকাৰী কোৱাৰ্টাৰত এনেকৈ ছোৱালীক লৈ পেলাই দেহ ব্যৱসায় চলাই আছে মই চলোৱা নাই মই এইটো আপোনাৰ ঘৰত অচিনাকি ছোৱালী গাভৰু ছোৱালী দুজনী তিনিজনী 2-3 দিনৰ পৰা আছে আপুনি একো নাজানে আছে মই চৰকাৰী কোৱাৰ্টাৰত পূজাৰ কাৰণে আহিছে আপুনি নিজে পুলিচৰ মানুহ অচিনাকি মানুহ কেনেকৈ ৰাখিলে 3 দিনৰ পৰা পূজাৰ কাৰণে আপোনাৰ নাম কি পূজা চলিছে আপোনাৰ ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অভিযান চলাই ৰাইজৰ বাহ লোৱা অসম আৰক্ষীৰ এইবাৰ নাক কাটিলে কমল উদ্দিন আহমেদ নামৰ এইজন আৰক্ষী বিষয়াই সকলোকে মানে তাৰ সৰুৰ পৰা ডাঙৰলৈকে যিমান মতা মানুহ মাইকী মানুহ চব গম পায় ঘৰতে কৰে নে কৰবাত বাহিৰত পঠিয়াই দিয়ে ঘৰতে মানুহ আহে মহানগৰীৰ বশিষ্ঠৰ CIDৰ চৰকাৰী আৱাসৰ পৰাই দীৰ্ঘদিনে কমল উদ্দিনে বন্যপ্ৰাণীৰ বেহাৰ লগতে চলাই গৈছিল নাৰী দেহৰ ৰমৰমীয়া বেহা তেখেত কি কামালুদ্দিন আহমেদ নে কি তেখেতৰ ঘৰত দেখিলোঁ কেঁকো সাপ আছে কিবা আছে এইবিলাক বহুত ছোৱালীও আছে আগৰ পৰাও আহি থাকে তেওঁ মানে এই চৰকাৰী কোৱাৰ্টাৰত CID কোৱাৰ্টাৰত থাকি পুলিচৰ চাকৰি কৰা মানুহ এজনে এইবোৰ ব্যৱসায় চলাই আছে কাম দিয়াৰ প্ৰলোভনেৰে প্ৰথমে চৰকাৰী আৱাসত ৰখা যুৱতীক দীৰ্ঘদিনে কুকৰ্মৰ বাবে যোগান ধৰিছিল মহানগৰীৰ বিভিন্ন লোকক প্ৰথমে হোৱাটছএপ যোগে পঠোৱা হয় যুৱতীৰ ফটো আৰু গ্ৰাহকৰ পচন্দ হোৱাৰ পাছতেই নিৰ্ধাৰিত হয় দৰদাম আৰু সময় মেছেজ পাইছোঁ মোবাইলত ছোৱালী 7টা বজাত যাব বুলি মেছেজ দিছে গ্ৰাহকক এইবিলাকো পাইছোঁ মোবাইলত কি কৰে তেখেতে পুলিচত আৰক্ষীত কাম কৰে এই নিষিদ্ধ বেহাত আৰক্ষী পৰিয়ালটোক সহযোগ কৰিছিল নিজকে কমল উদ্দিনৰ ভাগিনীয়েক বুলি দাবী কৰা এগৰাকী যুৱতীয়ে মাহী মানে নতুনকৈ পালাৰ এখন লৈছে আমি অপেনিং কৰা নাই
আৰু দোকান এখন আছে মই দোকানত কাম কৰোঁ দোকানত মানে দুজনী ছোৱালী লাগে আমি থাকিলে আৰু মই দোকানত কাম তুমি মানে মাহী ঘৰতে থাকা কেতিয়াৰ পৰা আছা মাহী ঘৰত থকা মোৰ 4 মাহ হৈ গ'ল নাৰী দেহৰ বেহাৰ ঘাটিৰ পৰাই পলাই প্ৰথমপি ৰক্ষা পৰা মৰিগাঁৱৰ মায়ঙৰ এগৰাকী যুৱতীৰ বাবে পোহৰলৈ আহে এই সমগ্ৰ কুকাণ্ড কৈছে খুৰী মোক ক'বৰ কাৰণে লাজ লাগে মই কৈছে তোমাৰ মই মা দিয়া কোৱা বগা এজনী ছোৱালী আছে বগা ছোৱালীজনী মোৰ বন্ধু হয় তাই মোক আনিছে কৈছে কি ইয়াতে ৰেপ কেছ চলে দুনিয়া ছোৱালীগিলা আনি আছে আৰু বৰবাদ কৰি আছে এই কথাটো কোনে কৈছে বগা ছোৱালী এজনী আছে সেই ছোৱালীজনীয়ে কৈছে ইয়াৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত কমল উদ্দিন আহমেদৰ ঘৰত আৰু আৰক্ষীৰ অভিযান কালত উদ্ধাৰ কৰিছে এডাল দুষ্প্ৰাপ্য কেঁকু সাপ বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চুৰি কৰিবলৈ আহি চোৰৰ বিলৈ দান পাত্ৰত হাত দি বিপদত পৰিল চোৰ উৰে নিশা মাজাৰতে আবদ্ধ হৈ থাকিল বেচেৰা চোৰ এইটো ঘটনা বাবাৰ চমৎকাৰে বোলে নে বপুৰাৰ বিলয়ে বোলে চুৰি কৰিবলৈ আহি ফান্দত ফচিল দুৰ্ভগীয়া চোৰ বপুৰালৈ চাওকচোন ৰাতি দান পাত্ৰত হাত দিছিল পুৱালৈকে যুঁজি থাকিল আধা হাত ভিতৰত আধা বাহিৰত আৰু কমেডি চিনেমাৰ অভিনেতাৰ দৰে এইদৰেই মুখ ভেঙেটা ভেঙেটি কৰি স্থানীয় লোকৰ মাজত জোকালে আমোদ দৃশ্যটো উত্তৰ প্ৰদেশৰ কোনো জ্বৰ মৰহৰপুৰ লাল শ্বহীদ বাবাৰ মাজাৰত চুৰি কৰিবলৈ গৈ চোৰে দান পাত্ৰত সোমোৱাইছিল হাত পুৱা গাঁওবাসীয়ে মাজাৰৰ পৰা শুনিলে কান্দোনৰ মাত গৈ দেখিলে এই দৃশ্য বহু সময় গোটেই গাঁওবাসীয়ে যুঁজিও দান পাত্ৰটোৰ পৰা উলিয়াব নোৱাৰিলে চোৰৰ হাত তাৰ পিছত আৰক্ষী আহি তলা ভাঙিলতহে মুক্তি পালে চোৰে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড